কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা একাংশ লোকৰ নিকৃষ্ট মানসিকতাই বন্য জীৱকুলৰ প্ৰতি কঢ়িয়াইছে ভাবুকি। গহৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মেহিৰমুখৰ গাতে লাগি থকা পাৰ্কিঙৰ কদৰ্য পৰিৱেশে চকু কপালত তুলিছে স্থানীয় সচেতন লোকৰ। বনভোজ খাই প্লাষ্টিকৰ বটল আৰু অন্যান্য আৱৰ্জনা পেলাই থৈ যায় একাংশ বনভোজ দলে। নিশাৰ ভাগত বন্যপ্ৰাণীয়ে বিচৰণ কৰা অঞ্চলটো এতিয়া হৈ পৰিছে ভয়াৱহ প্ৰদূষণৰ কবলত। অঞ্চলটো পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত পৰ্যটকৰ লগতে উদ্যান কৰ্তৃপক্ষৰ নিৰ্বিকাৰ ভূমিকাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। হয়, নিশ্চয় অতি পৰিতাপৰ বিষয়, যেহেতুকে আমাৰ কাজিৰঙা হ'ল ৱৰ্ল্ড হেৰিটেজ সাইট। ইয়াত বিভিন্ন দেশ বিদেশৰ পৰা পৰ্যটন আহে আৰু তেখেতলোকে আশা কৰি আহে যে কাজিৰঙালৈ গৈছোঁ, কাজিৰঙাত আমি স্বচ্ছতা দেখি পাম। আৰু তেখেতলোকে ইয়াৰ পৰা যেতিয়া যায় এটা মেছেজ লৈ যাব বিচাৰে যে আমি কাজিৰঙালৈ গৈছিলোঁ আৰু কাজিৰঙাত এনেকুৱা ধৰণৰ পৰিৱেশ দেখিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে যেতিয়া আমাৰ মেইন এণ্ট্ৰি য'ত আছে মিহিমুখ, য'ত নেকি আমাৰ মেইন এণ্ট্ৰি হয়, সেই এণ্ট্ৰিতে ইমান লেতেৰা পৰিৱেশ আমি চকু কপালত উঠিব। য'ত নেকি কোনোবা আহি পেকেট পেলাব, কোনোবা আহি জাবৰ জোঁথৰ পেলাবলৈ তেখেতলোকে কণ্ঠাবোধ নকৰে। গতিকে আমি যি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতলোকে তাত কিয় বেনাৰ পোষ্টাৰিং কৰা নাই, কিয় তেখেতলোকে গাৰ্ড ছিকিউৰিটিৰ ব্যৱস্থা কৰা নাই, য'ত নেকি যে এজন টুৰিষ্টে তাত কিবা পেকেট পেলাবলৈ ভয় কৰে। গতিকে আমি টুৰিষ্ট ডিপাৰ্টমেণ্ট হওক, ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে অনতিবিলম্বে ইয়াৰ ব্যৱস্থা কৰক, কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰক, য'ত নেকি এগৰাকী টুৰিষ্ট আহিলে তাত কিবা লেতেৰা জাবৰ জোঁথৰ পেলাবলৈ ভয় খায়। আৰু সেইটো আমাৰ কাজিৰঙাৰ বাসীৰ কাৰণে ভাল হ'ব, য'ত নেকি যেতিয়া দেশ বিদেশৰ পৰা পৰ্যটন আহিব এটা ভাল মেছেজ লৈ যাব আমি কাজিৰঙালৈ গৈছিলোঁ, তাত ইমান ধুনীয়াৰ পৰিৱেশ। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ তাত এটা নিৰাপত্তাৰ ব্যৱস্থা কৰক আৰু পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰক।